আপন ক'ৰ পৰা আহিছে দাদা বৰপেটা আমি গোটেইবিলাক চিৰিয়াখানা চাই সাইজ মিডিয়াম চাই ঘূৰি আহোঁতে দাদাহঁতক লগ পালোঁ বৰপেটাৰ পৰা দাদাহঁত আহিছে দাৰ্জিলিঙত লাগি আৰু কেনেকুৱা লাগিল আজি আৰু আপোনালোকক একটা ভিডিঅ' কৰি ল'লোঁ কাৰণ ইমান দূৰত আহিছে যদি আমাৰ বিদেশত আপোন মানুহ নিচিনা লাগেতো সেইকাৰণে হয় বঢ়িয়া আৰু এনেকৈ আমি মানুহবিলাককো লগ পাইছোঁ আমি চিৰিয়াখানাত লাগি আহোঁতে আৰু এইফালে হ'ল চিতাবাঘ এইটো ঘুমি আছে এই আমাৰ লগত যাবি নেকি তোক লগ কৰিব আহিছোঁ জেলৰ ভিতৰত আছা তই আমাৰ লগত যা যদি গুৱাহাটী চিৰিয়াখানা এৰি দিম আৰু মানুহ চাব কিবা কবি কিবা কম মানে আমি ইয়াতে দাৰ্জিলিঙত আহোঁতে আমি এই চিৰিয়াখানাত ইমান ধুনীয়াকৈ দাদাহঁতকো লগ পালোঁ দাদা ক'ৰ পৰা আহিছা ৰঙিয়াৰ পৰা আহিছে আৰু বাইদেউ আপোনালোক আজাৰৰ পৰা এইবিলাক আহিছে চব আমাৰ অসমৰে দেই আৰু আহি সঁচাকৈ ভাল লাগিছে ইমান কুঁৱলী আমি মাঘৰ বিহুত থকা হান পাইছোঁ ঠাণ্ডাৰ কাৰণে ভাল লাগিল আপোনালোককো লগ পালোঁ আৰু দাৰ্জিলিঙত টি গাৰ্ডেনত আহোঁতে এয়া দাদাহঁতক লগ পালোঁ ইফালে বাবু আছে মাইনা আছে বৌ আছে দাদা আছে এনেকুৱা লাগছে আজি ভাল লাগছে জেগাবিলাক কেনেকুৱা নেচাৰেল আৰু ৰিক্সো আছে বাৰু আৰু কোন কোন আহিছে আপোনালোক এই আপোনালোককো দেখাই দিছোঁ এবাৰ সঠিয়াবাৰী নে দে ভালে হৈছে টিহু কিমানজন আহিছে আপোনালোক কোনদিনা আজি আহিছে নেকি কালি আহিছোঁ আমি নেপাল গ'লো নেপাল কালি ট্ৰিপ মাৰিলোঁ তাৰপিছতে আপোনাৰ কালি আহিলোঁ ইয়াত বঢ়িয়া আমি আহিছোঁ পৰহিয়ে আহি পেলাই এইবিলাক জেগাবিলাক চাইছোঁ ভিডিঅ' চিডিঅ' কৰি লৈছোঁ আৰু ইমান ধুনীয়া লাগছে ইয়াৰ চিনাৰীটো আমি আহি গ'লোঁ ঘৰৰ পৰিয়াল লৈ আহিছোঁ বাৰু আপোনালোকক দেখাই আহি আছিলোঁ ধুনীয়াকৈ চিনাৰীবিলাক আৰু দেখা পালোঁ হঠাৎ এটা ভাঙা টিভি এইটো কোনে চাই বাৰু এই পাহাৰৰ ওপৰত ভাঙা টিভিটো এই ওপৰত জানো মানুহবিলাকে ওপৰৰ পৰা এনেকৈ চাই থাকে এইটো ভাঙা টিভি আৰু আপোনালোকক চিনাৰীবিলাক দেখাই যাই থাকি মেইন ভিউ পইণ্টত লাগি কেনেকুৱা লাগে আপোনালোকক চববিলাক একফালৰ পৰা জনাম দেখাম আৰু বহুত একদম পাহাৰৰ ওপৰত পূৰা কুঁৱলী পৰি আছে মাছ কেনেকুৱা লাগছে মজা লাগছে ভাল লাগছে নে নাই মজা লাগছে আৰু এয়া চিনাৰীবিলাক আৰু ৰাতিৰ কাৰণে মাছৰ বজাৰত আহি গ'লোঁ এয়া মাছ আৰু এয়া পৰপেট কিয় নামে পামপ্লেট এই মাছটোৰ নাম হ'ল পামপ্লেট এয়া সাগৰীয়া মাছ আৰু দাদা তাত আহিছিলোঁ 600 টকা কেজি 200 টকা লৈছোঁ 6 পিচ উঠছি আৰু এইফালে আছে এয়া হ'ল ইলিছ মাছ ইলিছ সাগৰীয়া ইলিছ মাছ দাৰ্জিলিঙত আৰু চবৰে মাছৰে জুতি ল'ব লাগে দাদা ইয়াত ধুনীয়াকৈ দিছে 200 रुपया দাৰ্জিলিঙত আৰু ইফালে চাওকচোন বাৰু বজাৰ মাৰ্কেট এৰিয়া ইয়াত আৰু ইয়াতে ৰাতিৰ পৰিৱেশটো খুব ধুনীয়া ইয়াতে গেংটক ছিকিমত থকা হাল লাগে কিন্তু দাৰ্জিলিঙত খুব ধুনীয়া এয়া আৰু মাছ ল'লোঁ ৰাতিৰ কাৰণে ধুনীয়াকৈ দাদাই কুটি বাছি দিছি আৰু ইয়াত পমপ্লেট মাছ লৈ ল'লোঁ আমি ধুনীয়াকৈ আৰু বটিখান চাওকচোন বাৰু পূৰা কাট এই মাছ বাচা ষ্টাইল চাওক আপোনালোকে এই মাছ লৈছোঁ আৰু হ'ল এয়া ইলিছ মাছ এয়া পমপ্লেট মাছ বোলে কিবা এয়া হ'ল আমাৰ ভাঙন মাছ আৰু এইফালে হ'ল নিচিলা আংকল কি নাম সমুদ্ৰী মাছ কাচকি এয়া হ'ল চন্দা এয়া হ'ল ৰৌ মাছ দাৰ্জিলিঙত মাছৰ বজাৰত মাছ চাই আছোঁ আপোনালোকে চাওক আৰু এইটো মাছৰ নাম কি আপোনালোকে জানে নেকি বাৰু বৰালি হাল লাগে এইটো কিছুমানে কি মাছ বুলি কয় এইটো হ'ল চাইনা মাগুৰ আৰু এতিয়া মাছ চাছ লৈ আহি ৰুমত ধুনীয়াকৈ আমি লৈ ল'লোঁ এইটো ৰুম ইয়াতে বনাম আমি চব বস্তু লৈ আহিছোঁ কুকাৰ আৰু এইফালে এইফালে চৰিয়া মাছেৰ এয়া পটল পুতি আছে আজি পাম্পলিক মাছেদি খামে আমি পাম্পলিক নহয় এইটো বেলেগ ধৰণৰ মাছ তাৰমানে এতিয়া সাগৰীয়া মাছ অনা কেনেকুৱা লাগছে আজি ঘৰৰ নিচিনাকৈ মানে নিজৰে ঘৰৰ নিচিনাকৈ এতিয়া বনাই খাম আৰু এইফালে বনোৱা যোগাৰ আছে কিন্তু সিহঁতৰ বনোৱা যোগাত আমি নাখাওঁ আমি নিজে লৈ আহিছোঁ কাৰণ ইয়াতে কি বা বনালা এতিয়া ভোট নাপাওঁ না এয়া সিহঁতৰ কিটচেন ৰুম আৰু এই হ'ল আমি ধুনীয়াকৈ থাকিম ৰুম চুম আপোনালোকক দেখাম আৰু পিছফালৰ ভিউটো আপোনালোকে নাচাই কিয়া এই ৰাতি ইমান ধুনীয়া ভিউ ওলাইছে এয়া চাওক দাৰ্জিলিং কাপ ভিউ আমি ওপৰৰ ৰুমত আছোঁ আৰু বনোৱা খানাটো হ'ল ইয়াতে আজি আমি এয়া দাৰ্জিলিঙত এসাঁজ খুব ধুনীয়াকৈ পমপ্লেট মাছ খাম দাৰ্জিলিঙত অনাই ধুনীয়াকৈ এয়া চন্দা মাছৰ নিচিনাকৈ বাচি আছে আৰু ইফালে আছে চয়াবিন আৰু এয়া মাছ 5টা মানুহ 5 পিচ লৈ আহিছোঁ ইফালে কি আছে পটল ইফালে মাছ কি এয়া বিলাহী ৰচুন বিলাহী পিঁয়াজ আৰু ইফালে দালি তাৰপিছত আলু দিছোঁ
আৰু ইয়াতে হেৰি ভাজিম বিলাহী ভাজিম এই বিলাহী মানে পটল ভাজিম খুব ধুনীয়াকৈ এটা এসাঁজ খাম আৰু আপোনালোকক দেখাই আছোঁ একফালৰ পৰা কাম বিচনীয়া হ'ল নে পটল ভাজিম তাৰমানে ভেজ মানুহ আছে ইয়াতে আমাৰ দেউতাই মাছ মাংস নাখায়তো থকা খোৱাবোৰ ব্যৱস্থা পাইছোঁ সেইকাৰণে ভালো লাগিছে আৰু আজি ৰাতিৰ খানা পুৰা ৰেডি হৈ গ'ল এইফালে পমপ্লেট মাছ দালি সয়াবিন ভাজা আৰু চববিলাক এইফালে খানা পুৰা ৰেডি হৈ গ'ল একদম থলুৱা অসমীয়া খানা কাৰণ আমি এইটো বস্তু হোটেলত বিচাৰিলেও নাপাওঁ সেইকাৰণে নিজে বনোৱা এয়া বইল দালি সয়াবিন বিলাহী এইফালে সয়াবিন আছে এইফালে পটল ভাজা আৰু দুটাই এইবিলাক বস্তু নাখায়তো এই মায়ে এইবিলাক খাব মায়ে খাই মাছ চাছ বাৰু হ'লেও এইটো মাছ আমি গোটেইকেইটাৰ কাৰণে এইটো হ'ল বুন্দিয়া আৰু আমাৰ ভিডিঅ'বিলাকতো চাই থাকা তাৰপিছত এতিয়া দাৰ্জিলিঙত কোনদিনা আহিছা বাইদেউ আপোনালোকে পৰহি আহিছা কোনদিনা যাবি ঘৰত এতিয়া আমি এনেকৈ আহিলি দাৰ্জিলিঙত বা আমি অসমৰ বাহিৰত আহিলোঁ আপোনালোকক লগ পালে ঘৰৰ মানুহবিলাক লগ পালে ভাল লাগে নাই নাই আমাৰ ভিডিঅ' হৈ আছে বাইদেউকতো চিনি পাইছিলোঁ নাই নাই হ'ল আমাৰ ভিডিঅ' এইটো দিছোঁ আপোনালোককো দেখাই দিম অসমৰ মানুহ চাই আছে ভাল লাগিছেনে নাই হয় হয় আৰু বাইদেউহঁত আহিছে ধুনীৰ পৰা ধুনী মাহৰিৰ পৰা নেকি জামৰতল বৰবৰী জামৰতলৰ পৰা আহিছে লগ পালোঁ এই চিৰিয়াখানাত আহোঁতে বাইদেউহঁতকো লগ পালোঁ এয়া সংৰক্ষণ কৰি থৈছে ইয়াতে মিউজিয়াম হলত বাইদেউহঁতো আহিছে চাব লাগি ভাল লাগিল দেই নলবাৰী গুৱাহাটী ৰঙিয়া চববিলাক ঘৰৰে মানুহ দেই এইবিলাক এয়া হ'ল নলবাৰী গুৱাহাটী দাদাহঁত মুছলপুৰ বাক্সাৰ পৰা আহিছে নাগৰিজুলি তামোলপুৰত তাতেও প্ৰগ্ৰাম কৰি আছোঁ আৰু এয়া মাইনাহঁত আহিছে এইফালে আৰু এইফালে নীল গোবিন্দ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াতে আহি পেলাই সঁচাকৈ ভাল লাগছি আৰু দাৰ্জিলিঙত আহিছোঁ যেতিয়া অলপ মমতো জুতি ল'ব লাগিল ধুনীয়াকৈ মম' কেনেকৈ বনাইছে ঠাণ্ডাৰ মাজত মম' খোৱা মজাই বেলেগ চাওচোন পিছফালে কি ধোঁৱাময় কুঁৱলীময় ইমান ধুনীয়া আকাশবিলাক উৰি আছে মাথাৰ ওপৰেদি আৰু এয়া মম' গৰম গৰম এক প্লেট লৈ ল'লোঁ আৰু সঁচাকৈ বেলেগ ধৰণৰ এটা দাৰ্জিলিঙৰ মমৰ টেষ্টি আছে আৰু খায়ো ভাল লাগছে কিন্তু আৰু কোনে কোনে টেষ্ট কৰি পাইছে এটা এটা কমেণ্ট কৰিব আৰু এই চিনাৰীটোত উঠি পেলাই ইমান ধুনীয়াকৈ বহি লৈ অসমখন চোৱা মজাটোৱে বেলেগ আৰু এইয়া অকোৱা পকোৱা ৰাস্তাইদি আমাৰ সিফালে হ'ল অসম আৰু ইয়াত চাচোন বাৰু মেঘবিলাক কিনকৈ লুকা ভাকু কৰি আছে আৰু ইয়াত বহিব লাগিলে বহুতখিনি ৰিস্ক ল'ব লাগে তথাপি আহিছে যদি আপোনালোকক ধুনীয়াকৈ কেমেৰা কৰি দেখুৱাইছোঁ ইয়াৰ পৰাই যদি পৰা একদম আমি তলত পৰিম যায় তলত পৰিলে আমাৰ হয়তো ঘৰো পাব পাৰোঁ বঙাইগাঁও পাব পাৰোঁ কোকৰাঝাৰো পাব পাৰোঁ কিন্তু হিচাপ নাই সেইকাৰণে খুব ৰিক্সলি আহিব লাগে আৰু ইয়াৰে ৰাস্তাবিলাক খুব অকোৱা আৰু পকোৱা আৰু আহি ভাল লাগে পুলিচৰ একো দিগদাৰ নাই কিন্তু অলপমান ৱেষ্ট বেংগলতে অলপ পুলিচে দিগদাৰ কৰে বাকী একো নাই অসমৰ গাড়ী দেখা পালে পটকৈ সিহঁতে ধৰি লোৱাৰ পৰে জোতা নিপিন্ধাৰ পৰে ছিট বেল্ট লগোৱাৰ পৰে পলিউশ্যনৰ পৰে লাইচেন্সৰ পৰে চব চাব এনে যদি চববিলাক অ'কে থাকে তেতিয়াহ'লে জোতা পিন্ধানে নে সেইটোও চাব আৰু গোটেইবিলাক যদি কৰি আছা তেতিয়াহ'লে আপোনালোকৰ দেখি চাব ছিট বেল্ট লৈছেনে নাই পিছৰকেইটাইনো ক'ৰবাত ছিট বেল্ট লোৱাই নাই বাৰু এইবিলাক জ্বালা ইয়াতে আৰু মেঘৰ মাজত আছোঁ আমি চাওকচোন বাৰু ইয়াত মেঘ আকৌ ৰাস্তা আপোনালোকে দেখা পাব 2 মিনিট ৰোৱাৰ লগে লগে এয়া চাফা হৈ যাব চাব আপোনালোকে এইটো ৰাস্তা একদম তলত আছে আৰু মানে ইয়াতে মিনিটে মিনিটে ঘণ্টাই ঘণ্টাই এই খাটা ট্ৰেইনকেইখন অহা যোৱা কৰি থাকে আৰু ইয়াতে ধোঁৱাটো নাছে কিয়া এনেকুৱা ইটা ফাটাত ধোঁৱা মাৰা দেই তাৰমানে ইয়াতে এঘৰমান ধোঁৱা একেবাৰে ওলাই শেষে হৈ যায় এয়া কয়লাত চলেতো গতিকে এনেকুৱা ধোঁৱা ওলাবয়ে আৰু দাৰ্জিলিঙৰ পৰ্যটকৰ কাৰণে এই ট্ৰেইনকেইখনৰ কাৰণে বহুত মানুহ ইয়াতে আহে আৰু ইয়াৰে চিনাৰীটোও খুব ধুনীয়া আৰু ট্ৰেইনকেইখন অহাৰ লগে লগে কিবা এটা ব্ৰিটিছত লাগি মনত পৰি যায় আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ৰাস্তাৰ ওচৰে দাৰ্জিলিঙত আহিলে কেৰেণ্ডুৱাহান এনেকুৱা ট্ৰেইনকেইখন আপোনালোকে চকুত পৰিবই তাৰমানে আৰু আহি সঁচাকৈ আমাৰো ভাল লাগছি ময়ে গাড়ী চলাইছোঁ ধুনীয়াকৈ ড্ৰাইভাৰ এটাও লৈ আহিছোঁ আৰু কুঁৱলীৰ মাজে মাজে এনেকৈ যোৱাটো মজায়ে বেলেগ আৰু ইয়াৰে ৰাস্তাৰ ওচৰে গোটেই কয়লা পতাকাবিলাক উৰি দি আছে তাৰমানে গাড়ীবিলাক বহুত স্পীড আহে আমি অহাৰ আগদিনা কিবা এটা এক্সিডেণ্ট হৈছিল সেইকাৰণে এনেকৈ সিহঁতে কয়লা পতাকাকেইখন উৰি পেলাই সংকেত দিছে লাহে লাহে গাড়ী যাবৰ কাৰণে আৰু ইয়াৰে ভিউটো সঁচাকৈ ধুনীয়া এই তলেদি কেৰেণ্ডুৱাহান যায়ে আছে ট্ৰেইনকেইখন আৰু আমাৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে আমাক জনাব আমি অসমৰ মানুহ বহুত লগ পাওঁ কাৰণ আমাৰ অসমৰ পৰাই ইয়াতে পৰ্যটকবিলাক আহে বেলেগৰ পৰাও আহে কাৰণ আমাৰ অসমতে লাগি থকা এই টুৰিষ্ট প্লেচটোৱে হ'ল দাৰ্জিলিং
কাৰণ অসমৰ পৰা বেছি দূৰো নহয় বেছি ৰাতিও নহয় মাত্ৰ আমি মংগলদৈৰ পৰা 12 ঘণ্টা বা 11 ঘণ্টা লাগছি কাৰণ আমি ৰাস্তাত খাদ্য বনাই আছোঁ বা চাহ তাহ বনাই আছোঁ গেছ চিলিণ্ডাৰ লৈ আহিছোঁতো সেইকাৰণে অলপমান 1 ঘণ্টা 2 ঘণ্টা মাইনাছ হোৱাটো বাৰু বেলেগ কথা একে উহাই আহিলোঁ আৰু গাড়ীখনে অলপ কষ্ট পায় গতিকে আমি ৰৈ আহি আছোঁ একদম ৰাতিপুৱা যদি 4-5টা মানত ওলা তেতিয়াহ'লে আপোনালোকে 7টা-8টাত পায়ে যাব উঠোঁতে অলপমান কষ্ট হয় আৰু নামোতে পটকৈ আপোনালোকে দাৰ্জিলিঙৰ পৰা ঘৰলৈকে নামিব পাৰিব আৰু আমি আহিলোঁ আমি আহোঁতে খুব বেছিতে মোৰ গাড়ীয়ে তেল খাইছে 8,000 টকা গতিকে আপোনালোকে আহিব পাৰে খুব ধুনীয়া কিন্তু আমাৰ ওচৰতো আছে শ্বিলং চেৰাপুঞ্জী কিন্তু তাৰে অলপমান পৰ্যটকস্থলীটো বেলেগ ধৰণৰ তাতে অলপমান ডকাইত টাইপ কিন্তু ইয়াতে ইমান এটা সেনেকুৱা নাই ইয়াৰে পুলিচৰ হেংগাম নাই আহি সঁচাকৈ আমাৰ ভাল লাগিল আৰু আপোনালোকক ইমানখিনি সময়তে ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ আমি মানুহ আহিলোঁ 7টা মানুহ আৰু 20,000 টকা 7টা মানুহে ধৰিছে গতিকে তেলৰ পইচাইদি ৰুমৰ পইচাইদি আমি গেছ চিলিণ্ডাৰ লৈ আহিছোঁ কাৰণে কম খৰচত হৈছে আৰু আপোনালোকক সবখিনি কথা জনালোঁ দেখুৱালোঁ আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব আৰু ইমানখিনি সময়তে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত ধন্যবাদ